আমি অসম লেখিকা সমাজে নাৰী প্ৰধান সমাজ হিচাপে মাতৃসকলক আমি সদায় সন্মান কৰি আহিছো। মাতৃ অবিহনে এই পৃথিৱী সুন্দৰ নহয়। মাতৃ অবিহনে এই পৃথিৱী সুখৰ ধৰা হৈ নুঠে। এই কাৰণে আমি জানো আমি এগৰাকী মাতৃ কিমান যন্ত্ৰণা লৈ পেলাই সমাজখন গঠন কৰে বা পৰিয়াল এটা সৃষ্টি কৰে। তেওঁলোকৰ এইখিনি অৱদান আমি কৰি অসম লেখিকা সমাজে সফল মাতৃ বঁটা প্ৰদান কৰি আহিছো, লগতে প্ৰেৰণাময়ী বঁটা প্ৰদান কৰি আহিছো। কেন্দ্ৰীয়ভাৱে স্নেহময়ী গন্ধাৰী গগৈ সোঁৱৰণিত আমি সফল মাতৃ বঁটা প্ৰদান কৰো আৰু ডিষ্ট্ৰিক্টৰ ফালৰ পৰা 4 গৰাকী প্ৰেৰণাময়ী বঁটা প্ৰদান কৰা হয়। এনেধৰণে এইবাৰ আমি বীণা প্ৰভা দাস ডাঙৰীয়ানীক সফল মাতৃ বঁটাটো প্ৰদান কৰিলো আৰু স্থানীয় 4 গৰাকী অনিতা কোঁৱৰকে আৰম্ভ কৰি 4 গৰাকীক আমি প্ৰেৰণাময়ী বঁটা দিলো। এই বঁটাৰে যোগেদি আমি এটা বাৰ্তাই প্ৰেৰণ কৰিব খুজিছো যে সমাজলৈ এটা সুন্দৰ যদি বাতাবৰণ আনিবলগীয়া হয়, আমি সেইসকল আদৰ্শ মাতৃৰ অনুপ্ৰেৰণাৰে কাম কৰিব লাগিব আৰু অসম লেখিকা সমাজে এই ধৰণৰ আদৰ্শ মাতৃসকলৰ অনুপ্ৰেৰণাৰে কাম কৰিবলৈ যাবলৈ প্ৰতিজ্ঞাবদ্ধ। গ্ৰন্থ আমাৰ এখন উন্মোচন হৈছে, কবিতাৰ গ্ৰন্থ। আমাৰ CEO সন্মানীয় অনন্ত গগৈ ছাৰে উন্মোচন কৰিলে। দেৱাশিষ শৰ্মা ছাৰে আমাৰ গ্ৰন্থ উন্মোচন কৰিলে। জ্যোতিমালাকাৰ কাকতি বাইদেউ এখন কবিতা উন্মোচন হৈছে। তাৰোপৰি আমাৰ ইয়াত আমি প্ৰদৰ্শনী ৰাখিছো অতুলনীয় বৈভৱ হিচাপে থলুৱা প্ৰদৰ্শনী ৰাখিলো। তাৰপিছতে আমাৰ জিলাৰ ফালৰ পৰা 5 গৰাকী আমি অগ্ৰণী মাতৃক আমি প্ৰেৰণাময়ী বঁটা প্ৰদান কৰিলো। তাৰে 2 গৰাকী অতি স্বাস্থ্যজনিত কাৰণত বয়সৰ ফালৰ পৰা তেখেতলোক যথেষ্টখিনি বয়স হৈছে। সেই কেইগৰাকীক আজি আমি ইয়াত লগ পোৱা নাই। আমি পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক গৃহত গৈ পেলাই আমি বঁটাকেইটা প্ৰদান কৰিমগৈ। বাকী এতিয়াও আমাৰ অনুষ্ঠান চলি আছে। এতিয়া আমাৰ শেষৰটো অনুষ্ঠান বিচিত্ৰানুষ্ঠানৰ আৰম্ভণি হৈছে। এই ধৰণে আমি আজি ৰাতিপুৱাৰে পৰা দিনতীয়া কাৰ্যসূচীৰে আমি আন্তৰ্জাতিক মাতৃ দিৱস উদযাপন কৰিছো। আমি অসম লেখিকা সমাজে নাৰী প্ৰধান সমাজ হিচাপে মাতৃসকলক আমি সদায় সন্মান কৰি আহিছো। মাতৃ অবিহনে এই পৃথিৱী সুন্দৰ নহয়। মাতৃ অবিহনে এই পৃথিৱী সুখৰ ধৰা হৈ নুঠে। এই কাৰণে আমি জানো আমি এগৰাকী মাতৃ কিমান যন্ত্ৰণা লৈ পেলাই সমাজখন গঠন কৰে বা পৰিয়াল এটা সৃষ্টি কৰে। তেওঁলোকৰ এইখিনি অৱদান আমি কৰি অসম লেখিকা সমাজে সফল মাতৃ বঁটা প্ৰদান কৰি আহিছো, লগতে প্ৰেৰণাময়ী বঁটা প্ৰদান কৰি আহিছো। কেন্দ্ৰীয়ভাৱে স্নেহময়ী গন্ধাৰী গগৈ সোঁৱৰণিত আমি সফল মাতৃ বঁটা প্ৰদান কৰো আৰু ডিষ্ট্ৰিক্টৰ ফালৰ পৰা 4 গৰাকী প্ৰেৰণাময়ী বঁটা প্ৰদান কৰা হয়। এনেধৰণে এইবাৰ আমি বীণা প্ৰভা দাস ডাঙৰীয়ানীক সফল মাতৃ বঁটাটো প্ৰদান কৰিলো আৰু স্থানীয় 4 গৰাকী অনিতা কোঁৱৰকে আৰম্ভ কৰি 4 গৰাকীক আমি প্ৰেৰণাময়ী বঁটা দিলো। এই বঁটাৰে যোগেদি আমি এটা বাৰ্তাই প্ৰেৰণ কৰিব খুজিছো যে সমাজলৈ এটা সুন্দৰ যদি বাতাবৰণ আনিবলগীয়া হয়, আমি সেইসকল আদৰ্শ মাতৃৰ অনুপ্ৰেৰণাৰে কাম কৰিব লাগিব আৰু অসম লেখিকা সমাজে এই ধৰণৰ আদৰ্শ মাতৃসকলৰ অনুপ্ৰেৰণাৰে কাম কৰিবলৈ যাবলৈ